মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক 8, 9 আৰু 10 আগষ্ট 2025 সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ এইবেলি যি উলুবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰাৰ আমাৰ আয়োজন কৰা হৈছে। এই আয়োজনত আমি অঞ্চলৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতি জনগোষ্ঠী কোনো ভাষা ভাষীৰ কথা নাই, সকলোৱে উলুবাৰীবাসী ৰাইজ হিচাপে সূত্ৰধৰ ছাত্ৰ সন্থাৰ যিমান কেন্দ্ৰীয় কাৰ্যকৰ্তা বা আমাৰ সমূহ ৰাইজ আহে শদিয়াৰ পৰা ধুবুৰীলৈ সকলোকে আতিথ্য কৰাৰ বাবে আমি প্ৰস্তুত আছোঁ আৰু সেই প্ৰস্তুতি লৈয়ে আজি উপসমিতি এইসমূহ গঠন কৰা হৈছে আৰু এই উপসমিতিত সকলোৱে আশ্বাস দিছে। গাঁৱৰ প্ৰতিখন যি সভাপতি সম্পাদক আৰু সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে জ্যেষ্ঠ ব্যক্তিসকল অঞ্চলৰ নামঘৰ বা ৰাইজ আদিকে ধৰি সকলোৰে সহমতত আমি এই অনুষ্ঠানভাগে সাফল্যমণ্ডিত কৰিম বুলি পূৰ্ণভাৱে আমি প্ৰস্তুতি ল'ম। এইবেলিয়ে প্ৰথম সূত্ৰধৰ ছাত্ৰ সন্থাৰ অধিৱেশন ইয়াত হোৱা নাই। পূৰ্বতে বিভিন্ন তেনেকুৱা কেন্দ্ৰীয় অধিৱেশন উলুবাৰী এই ৰাজহুৱা খেলপথাৰত হৈ গৈছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনকে ধৰি আমাৰ উলুবাৰী অঞ্চলৰ যি হাইস্কুলৰ সোণালী জয়ন্তী, এম ই স্কুলৰ সোণালী জয়ন্তী বা সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ অধিৱেশন ইয়াত হৈ গৈছে। প্ৰতিটো অনুষ্ঠানে ইয়াত সুকলমে পাৰ হৈ গৈছে। এইবুলি আশা কৰোঁ এই সূত্ৰধৰ ছাত্ৰ সন্থাৰ অধিৱেশনখনিও সুকলমে পাৰ হৈ যাব। সমূহ ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাওঁ যাতে সকলোৱে পূৰ্ণ সহযোগ আগবঢ়ায়। জনপ্ৰিয় বক্তা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যিসকল থাকে, ধৰক সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমজ্জল কুমাৰ ভট্টাচাৰ্য বা উৎপল শৰ্মা আদিকে ধৰি যি 30টা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তেখেতসকল থাকিবই। তাৰ উপৰিও এইবেলি আমি যি আমাৰ যুৱ সাংবাদিক ND24ৰ এংকৰ এঞ্জেলা চাংমাইৰ এই লগত ইতিমধ্যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সূত্ৰধৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা লক্ষীকান্ত সূত্ৰধৰ ডাঙৰীয়া জনালেই আজি উপসমিতি গঠনত এঞ্জেলা চাংমাইক আমন্ত্ৰণ জনোৱাৰ বাবে, আৰু তেখেতে বিভিন্ন কথাখিনি ইতিমধ্যে কৈয়ে গ'ল। আশা কৰোঁ উলুবাৰী অঞ্চলৰ যি এটা মনত পুহি ৰখা আশা, এইবেলি তেনেকৈ এঞ্জেলা চাংমাইক পালে আমাৰ অঞ্চলবাসীয়ে বহুত আনন্দিত হ'ব। থেংক ইউ। আজি ইয়াত উপস্থিত হৈ খুবেই আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আজি আমাৰ অহা 9-10 আগষ্ট তাৰিখে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ 82 সংখ্যক কেন্দ্ৰীয় অধিৱেশনখন বিজিনীৰ এই উলুবাৰী গাঁৱত এই খেলপথাৰখনত আমি অনুষ্ঠিত কৰিম আৰু এই অধিৱেশনখন অনুষ্ঠিত কৰাৰ কাৰণে এখন অভ্যৰ্থনা সমিতিৰ প্ৰয়োজন হয় আৰু অভ্যৰ্থনা সমিতিখন আমি যোৱা কেইদিনমান আগত আমি গঠন কৰিছোঁ। বিজিনীৰ বিধায়ক সন্মানীয় আমাৰ বিধায়ক অজয় ৰায় ডাঙৰীয়া সভাপতি আৰু কাৰ্যকৰী সভাপতি সিদ্ধান্ত ৰায় ডাঙৰীয়া আছে। আমাৰ সম্পাদক হিচাপে আমাৰ চিৰাং জিলাৰ সভাপতি চৈত্যসূত্ৰক ৰাখিছোঁ। এনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক লৈ আমি অভ্যৰ্থনা সমিতিখন গঠন কৰিছোঁ। কিন্তু আজি ইয়াত উপসমিতি গঠন কৰাৰ কাৰণে আমি উপস্থিত হৈছোঁ। ইমান ভাল লাগিছে আজি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি আমি একলগ হৈ তেওঁলোকে একেষাৰ কথাই কৈছে যে আপোনালোকৰ অধিৱেশন মানে আমাৰ অধিৱেশন। এইটো কোনো জাতিৰ অনুষ্ঠান নহয়। আমি সৰ্ববৃহৎ উলুবাৰী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি সূত্ৰধৰ ছাত্ৰ সন্থাৰ তথা সূত্ৰধৰ ছাত্ৰ সন্থাৰ যিটো 82 সংখ্যক কেন্দ্ৰীয় অধিৱেশন হ'ব, সেই অধিৱেশনখন সফল কৰাৰ কাৰণে তেওঁলোকে নিজে আগবাঢ়ি আহিছে। ইয়াৰ কাৰণে আমি এই উলুবাৰী এইটো অঞ্চলৰ ৰাইজক বহু ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অহা 9-10 আগষ্ট তাৰিখে সূত্ৰধৰ ছাত্ৰ সন্থাৰ 82 সংখ্যক কেন্দ্ৰীয় অধিৱেশন হ'ব। তাতে মুখ্য অতিথি হিচাপে থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া থাকিব, প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব। এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ চিন্তা চৰ্চা কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে আমি কিছু শিল্পীৰ লগত যোগাযোগ কৰি থকা হৈছে। গতিকে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অধিৱেশনখন সমাপ্ত কৰিম বুলি আমি ভাবিছোঁ। 9-10 আগষ্ট 2025 অহা 9 আৰু 10 আগষ্ট তাৰিখ 2025 ইয়াতে আমাৰ উলুবাৰী বিজিনী অন্তৰ্গত উলুবাৰী ৰাজহুৱা খেলপথাৰ। আমি ভাবিছোঁ 20,000 মান জাতি জনগোষ্ঠী আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ মানুহে শদিয়াৰ পৰা ধুবুৰীৰ পৰা আমাৰ যিমান সূত্ৰধৰ আমাৰ জিলাত গাঁৱৰ মানুহ আছে সেই গোটেই গাঁৱৰ মানুহে আহিব বুলি ইতিমধ্যে প্ৰচাৰ চলি আছে আৰু প্ৰচাৰ চলাইছোঁ। তেওঁলোকে অহাৰ কাৰণে খুব আগ্ৰহী হৈ আছে আৰু আমি আশাবাদী এই অঞ্চলৰ ৰাইজে তেওঁলোকক ভালদৰে আতিথ্য কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।